এইটো আমি কৈছো যে নিৰ্দলীয় প্ৰাৰ্থীয়ে এতিয়া আউল লগাব পাৰে নেকি চাওক কাপৰি কাইলৈৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এই কাৰণে যে কাইলৈ 23 মাৰ্চ আৰু 23 মাৰ্চ কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন এই কাইলৈৰ দিনটোত এটা কথা স্পষ্ট হ'ব কোন সমষ্টিত কিমান প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোন সমষ্টিত হয়তো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব এই কথাখিনি কাইলৈৰ দিনটোত গুৰুত্বপূৰ্ণ হ'ব আৰু আজিৰ দিনটোতো যদি আমি চাওঁ এনে একাংশ নেতা যি টিকট বঞ্চিত হৈ ক্ষুব্ধ হৈছে বা টিকট বঞ্চিত হৈ তেওঁলোক হতাশ আৰু হতাশগ্ৰস্ততাৰ প্ৰতিফলনস্বৰূপে তেওঁলোকে কোনোবাই দল ত্যাগ কৰিছে আৰু দল ত্যাগ কৰাৰ পিছতেই তেওঁ হুংকাৰ প্ৰদান কৰিছে যে তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপুনি যদি প্ৰথমতেই শিৱসাগৰ চাই শিৱসাগৰত আজিৰ দিনটোৰ ৰাজনৈতিক সমীকৰণ বা আজিৰ দিনটোৰ ৰাজনৈতিক প্ৰেক্ষাপট অত্যন্ত আকৰ্ষণীয় কাৰণেই তাত প্ৰাৰ্থী হিচাপে যিগৰাকী মনোনয়ন ইতিমধ্যেই যিগৰাকী NDR প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক তেওঁক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হ'ল তাৰ পিছতো কিন্তু কুশল দৌৰীয়ে হুংকাৰ দিলে যদিহে সমষ্টিটো অগপক এৰি দিয়া হয় তেন্তে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচন অৱতীৰ্ণ হ'ব কুশল দৌৰী আৰু সেইবাবে তেওঁ সৈমান কৰিবৰ বাবে আজিৰ পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত এক সৌজন্যমূলক সাক্ষাতত বহিল বা বৈঠকত মিলিত হ'ল কুশল দৌৰী যদিহে কুশল দৌৰী কিবা কাৰণত তাত নিৰ্দলীয় প্ৰাৰ্থী হয় যদি হৈমান এই যিটো বুজনি এই বুজনিত তেওঁ সন্তুষ্ট নহয় বা তেওঁলোকৰ যদি অংক নিমিলে তেন্তে কিন্তু সেয়া বিজেপিৰ বা NDAৰ পক্ষ বা শাসক পক্ষৰ বাবে আচলতে বিপদ তাৰপিছত যদি আপুনি চাই তিতাবৰ সমষ্টি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ এটা দুৰ্গ যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপেও আসনত অধিষ্ঠিত হৈ আছিল তৰুণ গগৈ সেই সমষ্টিটো এতিয়াও কিন্তু কংগ্ৰেছৰ দুৰ্গই হৈ আছে বিগত 2021 চনত দেখিবলৈ ভাস্কৰ বৰুৱা তাৰ পৰা নিৰ্বাচিত হৈ আহিল কিন্তু এইবাৰ ভাস্কৰ বৰুৱা তাৰ পৰা টিকটৰ বঞ্চিত হ'ল আৰু আজি ভাস্কৰ বৰুৱাই এতিয়ালৈকে নিৰ্বাচন খেলিব নে নেখেলিব সেয়া এতিয়ালৈকে চূড়ান্ত হোৱা নাই যদিও আজিৰ দিনত বহু সমৰ্থকে তেওঁৰ ওচৰত গৈ হৰাই তামোল পাণ আগবঢ়াই কাকতি মিনতি কৰি তেওঁক নিৰ্বাচন খেলিবৰ বাবে তেওঁক আহ্বান জনাইছে বা অনুৰোধ জনাইছে আৰু সমষ্টিটোত প্ৰাৰ্থী কাক দিছে বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে এইবাৰ ধীৰাজ গোৱালাক যিগৰাকী আচাৰ নেতা আছিলে তেওঁক প্ৰক্ষেপ কৰিছে আৰু কংগ্ৰেছে অনুৰূপ ধৰণে তাত কিন্তু এগৰাকী চাহ জনগোষ্ঠীয় নেতাকেই আচলতে প্ৰক্ষেপ কৰি তেওঁ হৈছে প্ৰাণকৰ্মী আৰু এনে স্থলত যদি ভাস্কৰ বৰুৱাই এটা নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে নিঃসন্দেহে যিটো আমি ৰাজনীতিৰ যিটো ডাৰ্ক হৰ্চ বুলি কোৱা হয় যিবিলাক তেওঁলোক নেপথ্যত থাকে বা নিৰ্দলীয় হৈও হয়তো ৰাজনীতিৰ যিটো খেল সেইখন মেৰপা সলনি কৰি দিব পাৰে তেনেকুৱা এক প্ৰেক্ষাপট কিন্তু সৃষ্টি হ'ব পাৰে তাত যিহেতু ভাস্কৰ বৰুৱা এগৰাকী চুতীয়া সম্প্ৰদায়ৰ নেতা একে সময়তে চুতীয়া সম্প্ৰদায়ৰ এটা আধিপত্য আছে তিতাবৰ সমষ্টিত এই জাতিভিত্তিক যিটো সমীকৰণ এই সমীকৰণৰ দিশৰ কিন্তু নিৰ্দলীয় প্ৰাৰ্থী ভাস্কৰ বৰুৱা যদি হয় সেয়া নিঃসন্দেহে কিন্তু শাসক পক্ষতকৈ কিন্তু কংগ্ৰেছৰ বাবে বেছি চিন্তাজনক হ'ব তাত আপুনি যদি শিৱসাগৰত চাই তেতিয়া NDAৰ বাবে সেয়া বিপদজনক যদি কুশল দৌৰী নিৰ্দলীয় প্ৰাৰ্থী হয় একেবাৰে তিতাবৰত যদি চাই তাত যদি ভাস্কৰ বৰুৱা নিৰ্দলীয় প্ৰাৰ্থী হয় তেন্তে সেয়া বিপদজনক হ'ব কিন্তু কংগ্ৰেছৰ বাবে যিহেতু কংগ্ৰেছৰ দুৰ্গ ভাস্কৰ বৰুৱা এগৰাকী কংগ্ৰেছী নেতা আৰু তেওঁ যদি কিবা কাৰণ নিৰ্দলীয় হিচাপে কালি মনোনয়ন দাখিল কৰে আৰু নিৰ্দলীয় হিচাপে প্ৰাৰ্থী হিচাপে তেওঁ যদি আগবাঢ়ি যায় সেয়া কিন্তু তিতাবৰত কংগ্ৰেছৰ বাবে বিপদ হ'ব আৰু কংগ্ৰেছত যিহেতু দুয়োগৰাকী বিজেপিও প্ৰক্ষেপ কৰিলে এগৰাকী চাহ জনগোষ্ঠীয় নেতা যদিও এইবাৰ মৰিয়নি সমষ্টি কেইবাখনো চাহ বাগান তাত সংযুক্ত কৰা হ'ল তাৰ পিছতো কিন্তু অন্য সম্প্ৰদায় যিটো ভোট বা চুতীয়াই হওক বা অন্যান্য ভোটাৰ মাহুমেই হওক বা এই ভোটাৰখিনিও কিন্তু তাত এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে এনেস্থলত ভাস্কৰ বৰুৱা যদি নিৰ্দলীয় প্ৰাৰ্থী হয় তাত এটা যিটো সমীকৰণ বা জয় পৰাজয়ৰ অংক তাত অকণমান খেলি মেলি হোৱাৰ আশংকা কৰে বা সম্ভাৱনা পূৰ্ণ মাত্ৰাৰ সম্ভাৱনা আছে তাৰপিছত যদি আপুনি বিহপুৰীয়াত অমীয় কুমাৰ ভূঞা এগৰাকী চিটিং MLA এগৰাকী বৰ্তমানৰ বিধায়ক বিজেপিৰ তেওঁ পদত্যাগ কৰিছে আৰু পদত্যাগ কৰি তেওঁ হুংকাৰ প্ৰদান কৰিছে যে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব অৰ্থাৎ ৰাজ্যিক বিজেপিৰ যি শীৰ্ষ নেতৃত্বৰ বুজনিত তেওঁ হৈমান নহ'ল আৰু নহ'লৰ পিছত তেওঁ এতিয়া নিৰ্বাচন খেলিবলৈ সাজু হৈছে এয়া কিন্তু বিজেপিৰ বাবে ভাল লক্ষণ নহয় যি ধৰণে আমি দেখিবলৈ পাইছোঁ যে তাত যদি আপুনি চাই সেই যিটো বিহপুৰীয়া সমষ্টিত তাত কংগ্ৰেছৰ অৱস্থা কিছু ভাল আছিলে বুলি আমি আলোচনাত পাইছোঁ বা যিবিলাক সমীক্ষা চলিছে সেয়াও কৈছে ভূপেন বৰাৰ যোগদান কৰিলে ভূপেন বৰা তাত এতিয়া কংগ্ৰেছৰ বিজেপিৰ এতিয়া প্ৰাৰ্থী হ'ল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী হ'ল নাৰায়ণ ভূঞা এনেস্থলত যদি বিহপুৰীয়াৰ পৰা তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে অমীয় কুমাৰ ভূঞা নিৰ্দলীয় হিচাপে তেন্তে কিন্তু সেয়া বিজেপিৰ পক্ষে বা শাসক পক্ষৰ NDAৰ পক্ষই কিন্তু বৰ ভাল লক্ষণ হ'ব নোৱাৰে আপুনি যদি সেই সমষ্টিটো চাই বিহপুৰীয়াত যে 2021 চনত বিহপুৰীয়াত 48,800 এটা ভোট পাইছিলে কংগ্ৰেছে যেতিয়া ভূপেন বৰা প্ৰাৰ্থী আছিল একে সময়তে বিহপুৰীয়াত 58,000 প্ৰায় 10,000 ভোটৰ ডিফাৰেঞ্চত বিপদনত জিকি জয়ী হৈছিল এগৰাকী নেতা অমীয় কুমাৰ ভূঞা আৰু যদি আপুনি লোকসভাটো চাই লোকসভাত কিন্তু বিহপুৰীয়াত যথেষ্ট সংখ্যক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বিজেপিয়ে যে লোকসভাত যিহেতু এইটো শোণিতপুৰ বিধান লোকসভাৰ অধীনস্থ এটা সমষ্টি বিহপুৰীয়া তাৰ 70,000ৰো অধিক ভোট লাভ কৰিছিল ৰঞ্জিত দত্তই সাংসদ ৰঞ্জিত দত্ত তেওঁ জয়ী হৈছিল তেওঁ 70,000ৰো অধিক ভোট লাভ কৰিছিল বিহপুৰীয়া সমষ্টিত বিপৰীতে কংগ্ৰেছৰ যদি প্ৰেমলাল গঞ্জু আছিল তেওঁ 44,000 ভোটৰ ভিতৰত এমাবদ্ধ আছিলে এক প্ৰকাৰ বা চাব গ'লে এইটো বিজেপিৰ বাবে এটা সুৰক্ষিত সমষ্টি কিন্তু সময়ৰ লগে লগে তাত কিন্তু ৰাজনৈতিক বতাহ পৰিৱৰ্তন হৈছে আৰু এতিয়া যিটো পৰিৱৰ্তন আমি দেখিছোঁ এই পৰিৱৰ্তনত যদি এই বিহপুৰীয়াত দল ত্যাগ কৰা অমীয় কুমাৰ ভূঞাই কাইলৈ মনোনয়ন দাখিল কৰি নিৰ্দলীয় প্ৰাৰ্থী ৰূপে তেন্তে কিন্তু সেয়া NDAৰ পক্ষে আচলতে এটা বৰ ভালজনক বা সুবিধাজনক কথা হ'ব নোৱাৰে তাৰপিছত আপুনি ধেমাজিলৈ চাব পাৰে ধেমাজিত যিহেতু সমষ্টিটো কংগ্ৰেছক এৰি দিয়া হ'ল তাত শৈলেন সোণোৱাল কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ 2021 চনতো কংগ্ৰেছৰ
প্ৰাৰ্থী আছিল ৰণোজ পেগু তাত জয়ী হৈছিল। তাৰ পিছত সেইটো সমষ্টিটো অসম জাতীয় পৰিষদে দাবী কৰি আছিল। অসম জাতীয় পৰিষদে দাবী কৰি থকা তাত এগৰাকী নেতা আছে, তেওঁ হৈছে নৰেন পাও। নৰেন পাৱে কাইলৈ দিনটোত যদি মনোনয়ন দাখিল কৰে আৰু কিবা কাৰণত যদি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হয়, সেয়া কিন্তু বিৰোধী ঐক্যৰ বাবে ভাল হ'ব নোৱাৰে, ভাল লক্ষণ হ'ব নোৱাৰে। সমষ্টি এইকাৰণে ভাল হ'ব নোৱাৰে, 2021 চনত তাত চিত্তৰঞ্জন বসুমতাৰী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আছিল, তেওঁ তাত দ্বিতীয় স্থানত আছিল। অৰ্থাৎ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ ভোটটো যদি যোগ কৰি দিয়া যায়, তেন্তে তাত কিন্তু তেওঁলোক এডভান্টেজ পজিশ্যনত থাকে। তেতিয়া যদি এই নৰেন পাৱে আচলতে অসম জাতীয় পৰিষদৰ এটা ভেটি আছিল বুলি তেওঁ দাবী কৰি আহিছে, তেওঁক প্ৰাৰ্থী সমষ্টিটো অসম জাতীয় পৰিষদে এৰি নিদিয়াৰ বাবে তেওঁ ক্ষুণ্ণ হৈছে। কাইলৈৰ দিনটোত যদি তেওঁ নিৰ্দলীয় প্ৰাৰ্থীৰ বাবে মনোনয়ন দাখিল কৰে, তেন্তে কিন্তু ধেমাজিত আকৌ এবাৰ কিন্তু ৰণোজ পেগুৰ যিটো পথ সেইটো মসৃণ হোৱাৰ সম্ভাৱনা আছে। কিয়নো আমি যদি চাওঁ 2021 তাত 87,000 ভোট লাভ কৰিছে ৰণোজ পেগুৱে, একে সময়তে 44,000 ভোট লাভ কৰিছে সৈনিল সোণোৱাল তৃতীয় স্থানত আছিল। আৰু এক বিপৰীতে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী পাঁচুৰ প্ৰাক্তন নেতা, এগৰাকী যথেষ্ট শক্তিশালী নেতা, তেওঁ লাভ কৰিছিল 56,000 ভোট, 56,000 ভোট লাভ কৰিছিল। অৰ্থাৎ কংগ্ৰেছ আৰু এই যিটো ভোট তেওঁলোকৰ মাজত এটা ডিভাইড হৈছিল 2021 আৰু এইবাৰো যদি কিবা কাৰণত এটা ভেটি থকাৰ কাৰণে নৰেন পাওক যিটো তেওঁলোকে প্ৰক্ষেপ কৰিম বুলি তেওঁ আশাও প্ৰকাশ কৰি থৈছিল, ইয়াৰ দ্বাৰা কিন্তু হয়তো এই যিটো বিৰোধীৰ অংকত আউল লাগিব পাৰে, ৰণোজ পেগুৰ পথ মসৃণ হ'ব পাৰে। আপুনি চিচি বৰগাঁৱৰ কথা কৈছে, চিচি বৰগাঁৱৰ কথাটো এনেকুৱা হৈছে, জীৱন চন্দ্ৰ গগৈ এগৰাকী সাধাৰণ নেতাক তেওঁলোকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে বিজেপিয়ে, একেসময়তে কংগ্ৰেছে তাত সমষ্টিটো ৰাইজৰ দলকে দিলে। ৰাইজৰ দলৰ তাৰ নেতা আছে দুলাল চন্দ্ৰ বৰুৱা প্ৰাৰ্থী, তাত কিন্তু হৰিপ্ৰসাদ দিহিঙীয়াই সমৰ্থনত তাত নন্দীগিৰি ভূঞা নামৰ আন এগৰাকী যুৱ নেতাত যিগৰাকীয়ে বিজেপিয়ে কৰি আছিল, তেওঁ এতিয়া নিৰ্বাচন অৱতীৰ্ণ হ'বলৈ লৈছে। ইয়াৰ দ্বাৰা কোনোবাখিনি নতুন সমষ্টিটো চিচি বৰগাঁৱৰ সমষ্টিটো নন্দীগিৰি ভূঞাই হয়তো যদি ভোট এটা আদায় কৰি আনিব পাৰে, তেতিয়া কিন্তু সেয়া বিজেপিৰ পক্ষে ভাল কথা হ'ব নোৱাৰে বা NDAৰ শাসক পক্ষৰ বাবে ভাল কথা হ'ব নোৱাৰে। তাৰপিছত যদি আমি নাওবৈচা চাই, নাওবৈচা সমষ্টিটো হৰিকান্ত দাস, ডক্টৰ হৰিকান্ত দাসক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল ৰাইজৰ দলে। তাৰপিছত তেওঁলোকে তেতিয়ালৈকে মিত্ৰতা বা আসন বুজাবুজি হোৱা নাছিলে, নোহোৱাৰ স্বত্তেও কিন্তু অখিল গগৈ তেওঁ আশা দিছিলে আৰু তেওঁক প্ৰাৰ্থী হিচাপে ৰাজহুৱা সভাত ঘোষণা কৰি থৈছিলে। এতিয়া হৰিকান্ত দাস তেওঁ কিন্তু ক্ষুণ্ণ আৰু কাইলৈৰ দিনটোত তেওঁ হয়তো নিৰ্দলীয় প্ৰাৰ্থী ৰূপে তাত নিৰ্বাচন অৱতীৰ্ণ হ'ব পাৰে। এনে স্থলত তেওঁ অতদিনে যিখিনি কাম কৰি আহিছে, এই কাম কৰাৰ ফলত কিন্তু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক তেওঁ বিমূৰত পেলোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছ প্ৰাৰ্থী তাত কোন? তাত কংগ্ৰেছ প্ৰাৰ্থী হৈছে জয়প্ৰকাশ দাস। অৰ্থাৎ এনেধৰণে দেখিবলৈ পোৱা গৈছে কেইবাটাও সমষ্টিত এতিয়া নিৰ্দলীয় প্ৰাৰ্থীয়ে কিন্তু শাসক পক্ষকে নহয়, বিৰোধীৰ যিটো ঐক্য, বিৰোধী ঐক্যই ভাবিছে যে আমি এইবাৰ এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক পৰাভূত কৰাৰ যিটো তেওঁলোকে এটা সপোন বা লক্ষ্য নিৰ্ধাৰণ কৰিছে, ইয়াৰ দ্বাৰা কিন্তু তেওঁলোক ক্ষতিগ্ৰস্ত হ'ব। এই ধৰণৰ নিৰ্দলীয় প্ৰাৰ্থীসকলৰ দ্বাৰা হ'ব পাৰে, কাৰণ এটা যদি ভোট তেওঁলোকে টানি আনে। কাৰণ এই নিৰ্দলীয় যিখিনি প্ৰাৰ্থীৰ নাম এতিয়ালৈকে মই কৈছোঁ, অমীয় কুমাৰ দাসেই হওক, ডক্টৰ হৰিকান্ত দাসেই হওক, ভাস্কৰ বৰুৱাই হওক, প্ৰতিগৰাকী কিন্তু এগৰাকী শক্তিশালী নেতা। তেওঁলোক কোনোবা যদু মধু নহয় যে তেওঁলোকে এটা মাত্ৰ 3,000 4,000 ভোট আদায় কৰিব। তেওঁলোকে এটা নিশ্চয় ভোট বেছ আছে, তেওঁলোক কোনোবা বিধায়ক হৈ জয়ী হৈ আহিছে, তেওঁলোকে সেইবাবে খেলি মেলি লগাব পাৰে। আৰু এটা সমষ্টি হৈছে তেওঁক এইকাৰণে গুৰুত্বপূৰ্ণ, 2021 যদি আপুনি ঘূৰি চায়, তথাপি ৰেণুপমা ৰাজখোৱা জয়ী হৈছিল অগপৰ পৰা খুব কম ভোটৰ মাৰ্জিনত। কাৰ বিৰুদ্ধে জয়ী হৈছিল? কংগ্ৰেছৰ এইবাৰো যিগৰাকী প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰিছে পল্লৱী গগৈ শইকীয়া গগৈৰ বিৰুদ্ধে তেওঁ খুব কম ভোটৰ মাৰ্জিনত জয়ী হৈছিল। তাত বিজেপিয়ে এবাৰ আশা প্ৰকাশ কৰি আছিল যে এইবাৰ সমষ্টিটো আমি ৰাখিম আৰু আমাৰ তাৰ প্ৰাৰ্থী থাকিব। তাত এগৰাকী নেতাই দীৰ্ঘদিন এই যোৱা 5 বছৰে কাম কৰিছে, তেওঁ হৈছে ঈশ্বৰ প্ৰসন্ন বৰদলৈ। কালিৰ দিনটো যেতিয়া ঈশ্বৰ প্ৰসন্নই বৰদলৈ ঘোষণা কৰিলে যে মই ইয়াত প্ৰাৰ্থী হ'ম নিৰ্দলীয় হিচাপে, তেতিয়াও মই দেখিছোঁ সামাজিক মাধ্যমত তেওঁৰ টিয়ক সমষ্টিৰ বিভিন্ন ৰাইজে তেওঁক কিন্তু ছাপোৰ্ট দিয়া দেখিবলৈ পাই গৈছে। আৰু তেওঁ দাবী কৰি আহিছে যে তেওঁ যদি বিজেপিৰ পৰা তেওঁক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলেহেঁতেন তেওঁ জয়ী হ'লহেঁতেন। এই কথাখিনি তেওঁ কৈছে। যদিহে ঈশ্বৰ প্ৰসন্ন বৰদলৈ টিয়ক সমষ্টি নিৰ্দলীয় হিচাপে নিৰ্বাচন অৱতীৰ্ণ হয় আৰু খেলে, তেওঁ জিকক বা হাৰক পিছৰ কথা, তেতিয়া কিন্তু বিপদত পৰিব NDA অথবা অগপৰ প্ৰাৰ্থী বিকাশ শইকীয়া। আৰু তাৰ দ্বাৰা কিন্তু এটা পথ মসৃণ হৈ যাব পাৰে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ। এই ধৰণে এতিয়া ৰাজ্যৰ ৰাজনীতিত এইসকল যিসকলে নিৰ্দলীয় হিচাপে শক্তিশালী প্ৰাৰ্থীসকলে যি নিৰ্দলীয় ৰূপে নিৰ্বাচন খেলিবলৈ লৈছে, এয়া কিন্তু বৰ কোনোটো ফৈদৰ বাবে সেয়া শাসক পক্ষ হয়, বিৰোধী পক্ষৰ বাবে শুভ সংকেত নহয়। সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান তৎপৰ হৈছে, অতুল বৰাক বুজনি দিছে, আপোনাৰ ৰমেন্দ্ৰ নাৰায়ণ কোলেক বুজনি দিবলৈ বাধ্য হৈছে, অজয় ৰায়ৰ ঘৰলৈ বিজনীৰ অজয় ৰায়ৰ ঘৰলৈ আজি জয়ন্ত মল্ল বৰুৱা গৈছে। কেলৈ যাবলৈ বাধ্য হৈছে? যাতে কোনো তেওঁলোকৰ প্ৰাৰ্থী বিপদত নপৰে। এই আশংকা থকাৰ বাবেও হয়তো এনেধৰণে তেওঁলোক খুব বেছি তৎপৰ হোৱা দেখিব গৈছে। ইয়াৰ পিছতো কিন্তু একাংশ নেতা এতিয়া সাজু হৈছে নিৰ্দলীয় ৰূপে প্ৰাৰ্থী হ'বৰ বাবে। পাপৰি। ধন্যবাদ মৃদু।